তহঁত দুটাৰ ঘৰতে যাব লাগি আহিছিলো মই ও মালতী কি হৈছে একা ৰণ চন্দী ধৰছা আকা আজি ৰণ চন্দী নধৰিম মই তহঁতৰ মতাকেইটা ভালকৈ আগৰ পাছা নাই খালি যোৱা 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 ঐ মোৰ মতাটো যোৱা খেলাৱে তোৰ মতাটো যোৱা নেখেলাৱে তাইৰ মতাটো এটা গুণৰ বাকী নাই হেৰি 5 টকাই 10 টকাই কিনবা পাই এটাকে স্বামী আৰু স্বামীৰ মৰমেই থাকিব পাৰি গধূলি হবা হলে আমার এই ঝুড়িটো বহুত পা মুড়ি আছে যা ও বাবা তাতু বাপেরা কত খেলাই খেলাই লাগে মাটি ও মা দেউতা মই হলা মাটি যা কিন্তু দেউতা মোৰ কথা নুশুনে না যা মই মাটি তাই বাপা তাই প্রথমে যা মই মাতা বুলি কই রে আৰু যদি নাহে চিনি পৰে বুঢ়া মাক তাৰ পিছত মই যা যা ও মা মই মাটি হেবাৰি মালি মোৰ কাম তাই নাই মার হংচি হুঙ্গালদা ঘর মাছি এই চলি আহি পালিয়া নে তই যা ঘর যা এই কেমবা যা তই তো রাতিপুর পরে খেলাই আছা তুই তিরি জিয়া ডাকাল কাটা এতে বিচেরি এবে লাগলি তোক ঠিক বজাবো মনে মান থাকছন মই তিরিক ভয় করা মানুহ নেকি মান ওরে দা তুমি মাক ফোন কর তু র মই যাই ফেলা কই দিছো এই চলি কাজৰ ওচৰত ভেন ভেন কই নাকিবিছুন যাবা দিছুন হয়তো ঘৰত যা দেউতা মোৰ কথা নুশুনে বুলি আৰু দেউতা কৈছে দেউতা বোলে তোক ভয় নকৰে মানুহৰ আগত তাকেহে কৈছি তই বোলে দেউতাৰ ভয়ত কপি থাকা ৰ দেখে আছো মজা বুঢ়া মাই আকৌ চিনি পোৱা নাইতো তাই চলি তই ঘৰ না বা আলি মা আৰু দেউতাৰ খেলা তই আমাৰ তোমালৈ ভুলে কৈছো তোৰ তেৰে সিদিনা আমাৰ ঘৰত যায় মোৰ তেৰিটোৰ আগত বহুত কিবা কিবি কৰি থৈ আহিছে হে হে আছি তোৰ মহাৰাণী কি কৰে চাও মই আমাৰ ইমান সম্পত্তি নাই নহয় আপুনি দিনত কিন্তু যোৱা খালি থাকিলে আমাৰ ঘৰখন নচলে নহয় ও মাই এনেকুৱা নহব তুমি কিবা এটা বুদ্ধি কৰ নতো আকৌ দেউতা কালি কাজ চলবা যাব ৰ মই এটা বুদ্ধি সোনকালে বনাব লাগিব নহ'লে এও সুমন জোৰি লগ নেৰব ৰ চিনি পোৱা নাই বুঢ়া মাকক কি বুদ্ধিয়ে মালতী আমাৰ যে নঙলাৰ মুখত যে দুই কথা মাতি আছে সেইখিনি আপুনি বিক্ৰী কৰি নেদেখিয়া তেতিয়াহ'লে আমাৰ আকৌ অভাৱে নাকিব আপুনিও দিনটো তাচ খেলি বহি থাকিব পাৰিব আৰু যেতিয়া বহি বহি খাই টকাখিনি শেষ হ'ব মাটি বেচা তেতিয়া কি তোৰ বাপেৰে দিব আহিনেকি টকা তাই হেৰি আপুনি চিন্তা কৰিব নালাগে আপুনি নাজানে নেকি তিৰোতা মানুহ 18টা কলা 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 মানে হৈছে বুদ্ধি কৌশল হেৰি মই এটা এটা কৰি বুদ্ধি ঘটাই যাম আৰু আপুনি বছৰ ধৰি বহি খাই থাকিব পাৰিব সেইকাৰণে
পিছে তোৰ বুদ্ধিটোকে কৰিব লাগিব এটা কথা এই তই বোলে 18 কলা দেখে দেখে একদিন মোক এৰিয়া গুচি যা নেকি 5 টকাই 10 টকাই কিনবা পাই এটাকে স্বামী আমি মৰমে থাকবা পাৰি কি কৈ গেলে তাই 5 টকাই 10 টকাই তাই এটাকে স্বামী কিনি যাব তাৰ মানে স্বামীৰ ভেলু কমছি নাই নাই মাটিখিনি বিক্ৰী কৰি দিয়াই ভাল হ'ব মই পিছে যাওঁ গাঁওখন ঘূৰি চাওঁ মাটি কিনা মানুহ কোনো লগে হেৰি আপুনি গোটাই গাঁও ঘূৰি দেখবা লাগি নালগে প্ৰথমতে আপুনি সুমনহঁতৰ ঘৰতে যাওক সিহঁতৰ বহুত টকা আছে এনেও সুমনৰ বাপক মাটি তুলি বুলি পগলা যাওক দে পিছে মই যাই থাকো যাওক দেখে আছো মই নাৰীৰ 18টা কলা সুমন তোৰ লগত আমাৰ বন্ধুত্ব শেষ কৰিহে অ ভাই সুমন 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 নাই নেকি ঘৰত অ সুমন ইয়ে কেম্বাকে দেখোনে ভিতৰত দেখিয়া ইয়ে কেম্বা দেখোনে ও কে আলি তই কিয়া আহিলো মানে তই হলি মোৰ আপোন মানুহ তাত নাহি আৰু কাপ তাত যাম তাৰমানে কথাটো হৈছে সেই মোৰ যি নঙলা সন্মুখৰ মাটি দুই কথা সেই মাটি দুই কথা মই বেছিবা সুধিছোঁ টকাৰ খুব অভাৱ হৈছে ভাবছোঁ মাটিখিনি টুকাই দিওঁ মোৰ আকৌ সেই আৰু বৌৰেও কৈছিল এই মাটিখিনি মানে টুকাই দিবার ইচ্ছা বেলেগ দিবার ইচ্ছা নাই হে ভাই বৰ্তমান মোৰ হাতত টকা পইচা নাই মই মাটিখিনি কিনবা নৰিমেই সেই সুমন তই যদি ল'বা মন কৰা চাওঁ বহুত টকা দিবে নালাগে নহয় এতিয়া তই মোক 1 লাখ মান টকা দি দিবাকে আৰু কথাটো হৈছে কি এই ধনেশ্বৰ হাতত তাত গেছিলোঁ মই সিহঁতৰ টকা আছে কিন্তু মোৰ ইচ্ছা নাই সিহঁতক দিবা মাটিখিনি আহক শুনি খালে কৈছো ইমান ধুনীয়া মাটিখিনি লৈ নাথাও কি আমাৰ ঠিক বেঙেৰি মাটিখিনিতো মই ল'মে দামে দৰে মিলবে লাগবতো সেইকাৰণে তাক নলওঁ বুলি কৈছো কি হ'ল নহয় নেকি যদি নহয় আৰু মই বেলেগে ঘৰ তাত যাব লাগিব বাৰু মই তোৰ মাটিখিনি ল'ম যা কিন্তু মোৰ হাতত টকা পইচা ইমান নাই যি আছে তই লৈ যাছো এই 5000 আছে তই এইখিনি লৈ যা এতিয়া বাকী 95000 তই গধূলি আহি লৈ যাবি হ'ব দি মোৰো ভাল হ'ল ময়ো আৰু ঘৰে ঘৰে ঘূৰি ফুৰিব নালাগে আৰু মাটিখিনিও ধৰ নিজৰ মানুহকে দিলোঁ মই দে মই আহোঁ দি যা তই কিন্তু মাটিখিনি 1 মাহৰ ভিতৰত ৰেজিষ্টাৰ কৰি দিব লাগিব বাকী মই পইচাখিনি যোগাৰ কৰি আছো হেৰি বলক ফাদসি ভাত খাও বল হে মালতী মাটি বিক্ৰী হৈ গেল সুমনে ল'ম বুলি ক'লা আৰু এই 5000 টকা এডভান্সো দিছি আৰু বাকী 95000 টকা গধূলি আনবা মাতিছি সুমনে লৈছি মাটি খুব ভাল হৈছে বিচাৰ আজি উগৰ হাতে খাব লাগব এসাঁজ যাওক আপুনি 2 কেজি খাই মাংসকে লৈ আহক দি এতিয়া মোক কি আছে খাবা দি তাৰপিছত মই বজাৰত যাওঁ হেৰি আপোনাৰ আৰু এতিয়া সুখত দিনা পৰিলা বহি বহি খাব পাৰিব বলা চুলিবিলাক পকছি খবৰো চিন্তা নকৰবি তই বজাৰত যা কালাৰ মাৰি দিম ক'ত যাহে তই কে মাটিখিনি ৰেজিষ্টাৰ কৰি নেদা তোৰ কাকা মই কালিয়ে কৈ থৈ গৈছো আজি বোলে হাকিমো থাকবো হেই কি মাটি ৰেজিষ্টাৰ 1 মাহ আগত তই 1 লাখ টকা ল'লি মোক তই মাটিখিনি ৰেজিষ্টাৰ কৰি দিম বুলি এতিয়া মাটিখিনি ৰেজিষ্টাৰ কৰি দিব লাগে হেই কি 1 লাখ টকাৰ কথা কৈছাহে তই এটা মাথা বেয়া কৰি দিবি মোৰ হে বৌ সিদিনা তহঁতে 1 লাখ টকা লোৱা নাছিলি মোৰ তাপাই আজি আকৌ ই একো নাজনা হৈ আছে কি কেছ হে সুমন দাইদেৰ টকাৰ কথা একো কোৱা নাই মোক আৰু দাইদেৰ টকা আনি কি কৰব হে সুমন কি 1 লাখ টকাৰ কথা কয় তই আজি 6 মাহ ধৰি মই লাল নয়া তাৰ মুখ দেখা নাই হে সুমন আমাৰ টকা লোৱা নাই বুলি কৈছি নহয় মই তো ঘৰত যাগি যা নহলি আকৌ তহঁত দুটাই লগ লাগি জুৱা খেলা অংক বাদলি জানো নহয় মই তহঁতৰ চৰিত্ৰ যা তই ঘৰত যাগি যা সুমন তোমাৰ মাথা বেয়া আছে নেকি আমাৰ দেউতাই মাটি বেছি ঘৰ
ঘৰ চলাব নেকি অ বুঢ়া আমাৰ যাতে আমাৰ ঘৰৰ নহয় এই শালা ৰ তই পইচা হপালো এতিয়া মিছে মাত পেছে তোৰ খেলা দখাই আছো ৰ হে মালতী তোৰ বুদ্ধি শুনি আমাৰ এতিয়া কিবা ঝামেলাহে হয় নেকি হে নাই 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 আপুনি চিন্তা নকৰব মই আছো হেতে যদি মাৰবা লাগি আহে বাকীখিনি মই চম্ভালি ল'ম অ দেউতা আমাৰ মাৰ বুদ্ধি কিলৰ বুদ্ধি হে বাবা যাও দুটাই জুৱা খেলা লগকেইটা আজি উঠাই যায় ও মা অ্যাকশন শুরু যাও ও মালতী কি হৈছে এটা ৰণচন্দী ধৰছা আছে ৰণচন্দী নধৰিম মই তহঁতৰ মতাকেইটা ভালকে লগাব চা নাই খালি জুৱা 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 মোৰ মতাটো জুৱা খেলয় তোৰ মতাটো জুৱা নেখেলাও তাই মতাটো এটা ধুনৰ বাকী নাই মই কৈছো মোৰ মতাৰ লগত তহঁতৰ মতাকেইটা লগ লাগবা নেকি সংসাৰৰ জুৱেৰী মুখা তোৰ মতাটো কাৰ মুখ নোধাকে মোৰ বাৰান্দাত আহি পেলাই আমাৰ মানুহ কৈ থাকে আহে খেলাও তাইৰ মতাটোৰ একেবাৰে গুণ থবা বাকীয়ে নাই আৰু তই তোমাৰ যে মাটি দিম বুলি পইচা ৰাখিছে আৰু বাকী ঘৰ টকা মাছি ইহঁতে তোৰ ওলাই এইগিলা কথা বিবিচি নিউজত ওলাই নেকি ক'ত দেখা পেলাই আহিব টকা মাৰা হৰি কথা ভাল হবি কিন্তু আমাৰ যে ক'ত পইচা ৰাখিছে বা এই নাচাইকে 1.5 ফুটিয়াটোৰ কি মুখৰ কথা মাক চাই ফুটে চলিক দৰি কথা নকবি আৰু তহঁতৰ মতাকেইটাক আমাৰ এওঁলোক খাব লাগি নেকি অতৰো চলি চিকিম হাই বাপা যাওঁ চাও এই তাই জখিনীটোৰ মুখ জানলৈ ফুটেহে ধৰছি নামিয়া তই চালা মাতি দিম বুলি মই টকা লৈ মিছে মাত পেছে নামিয়া তই কোন টকা নামিয়া ঠাণ্ডাটো ইয়া আজি কিটা লাল কৰি দিবা লাগিব যাতে ইয়াৰ হাগা দৰ্জা দি পইচা বাহিৰ নলয় নামিছে না মই কাৰো পৰা পইচা লোৱা নাই হেই একচোন চুৰু মরিল কিজানি পলো পলো এই তই বেলেগ ড্ৰামা বনাইছিলি এইখন এইটো মোৰ 4 নম্বৰহে কলা আছিল আগৰ ফালে আপুনি চাই থাকক কি কৰো মই মাই তোমাৰ কলাটো কি বস্তু এই বাপা তই সৰু ছোৱালী এইগিলা কথা বুজি নাপাবি ময়ে ইমান বছৰে নুবুজিলো হেই আকৌ যদি সিহঁতে মাৰিব আহে তেতিয়া কি কৰিবি তই আগতে ক'ত হেই আপুনি চিন্তা নকৰিব তেতিয়া মই 6 নম্বৰ কলাটো ব্যৱহাৰ কৰিম হেই তোৰ এই 4 নম্বৰ কলতে ইমান নাটক আৰু যদি তই গোটেই 18 কলা দেখাই দিয়া জীৱন ফাটি যাব আগা কোম্পানীনে তই মৰা নাই ভালে আছি দি এতিয়া মোৰ পইচা কেইটা দি এই কেম্বা নাটক কৰি লাভ নাই দি 1 লাখ টকাটো ঘূৰাই দি তোৰ মাথাত কি আপোনাৰ নেকি লগে মাৰি মোৰ চাবি বেঙা বনাই দিলি এতিয়া আকৌ পইচা খুজ পাই একবাৰ খবৰ ল'ব নাহিলি তহঁতে হেই টকাৰ বিষ ডাঙৰ বিষ তই শিকিলে নাজানো মোক টকা ঘূৰাই দি হেই মই ক'ৰ পৰা টকা ঘূৰাই দিম টকা ল'লিয়ে টকা ঘূৰাই দিব পাৰি হেই তোৰ স্বামীয়ে লৈছিল নহয় মোৰ টকা 1 লাখ দি ঘূৰাই দি তিৰি মানুহবিলাক কেনেকে কথা ক'ব লাগে তই নাজানা তোক কিন্তু মই বহুত কিবা কিবি কৰিব পাৰো কি কৰিবি তই কি কৰিবি মই চাই লওঁ হা কি কৰিব নোৱাৰো মই ৰ হেল্ল' পুলিচ ষ্টেচন কওকচোন হয় বাইদেউ বাইদেউ মোৰ স্বামী অসুস্থ হৈ ঘৰতে পৰি আছে তাই সুযোগ লৈ এটা গুণ্ডা আহি মোক দুৰ্ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছিল আপোনালোক আহকচোন
যাওকচোন আমি গৈ আছো হ'ব দিয়ক অ বাইদেউ এই গুণ্ডাটো নহয় মোক দুৰ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে কেছ কি অ বাইদেউ এহাতে দুই কথা মাতি দিম বুলি 1 লাখ টকা লৈছে মোৰ টকা আৰু এতিয়া মিছা মাতি আছে মই একো কৰা নাই নহয় পইচা লোৱাটো সঁচা নেকি একদম মিছা কথা ইয়াত বহুত বদমাছ মানুহ বাইদেউ ইগিলে ই এনে একে আছে ইগিলে চবে নাটক তোমাৰ কি মজাৰ কথা ক'ব নোৱাৰে নেকি নোৱাৰে ছাৰ কেইদিনমান আগত ই গুণ্ডা লগাই মাৰি ফেলেকি তেখেতৰ বেগ ডিফেক্ট কৰি দিছে ই তাৰমানে ঠাণ্ডা বাজি 2 নম্বৰী এই ছাৰ ধৰো বয়া নানী নিৰ্যাতন কেছ দেখা পালে মোৰ 7 নম্বৰ কলা আজিৰ পৰা আপোনাৰ সুমনৰ লগত বন্ধুত্ব উঠে আৰু আপোনাৰ জুৱা খেলা পাৰ্টনাৰ উঠে আৰু মই আপোনালোকক 8 নম্বৰ কলাটো কৈ দিম যদিহে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে